কাইলৈ আমাৰ সাৰ্থক জুবিন দা আহিব প্ৰত্যেকজন জামুগুৰি অঞ্চলবাসী দায়িত্ব ইয়াৰ সুস্থ পৰিৱেশ এটা বাতাবৰণ এটা আমাৰ ইয়াৰ পৰা ভাল বাতাবৰণ এটা যাব লাগিব তেতিয়াহে অসমৰ ৰাইজে গম পাব জুবিন গাৰ্গ জাজি জামুগুৰিলৈ আহিছে একো ইয়াত গণ্ডগোল হোৱা নাই ভাল হুলস্থুল পৰিৱেশ এটা নাই ভাল পৰিৱেশ এটা লৈ গৈছে আৰু এটা আমাৰ বাতাবৰণ এটা সৃষ্টি হ'ব কাৰণ আৰু লগতে যিসকল যুৱকসকল আছে এটা কথা কওঁ কাইলৈতো এই অঞ্চলত বহুত ল'ৰাই বাইক আনিছে এতিয়াও বাইক আনিছে আমি ঘৰৰ পৰা যেনেকৈ সুন্দৰভাৱে মা দেউতাই আমাক পঠাই দিছে আমি তেনেধৰণে ঘৰত যেন আমি তেনেকৈ সোমাওঁগৈ কোনো ল'ৰাই বাইক উদণ্ডভাৱে যেন নচলায় তাৰ বাবে মই অনুৰোধ জনাইছোঁ আৰু যিসকল অভিভাৱক আছে সেইসকলকো অনুৰোধ জনাম নিজৰ ল'ৰাটোক নিজৰ ছোৱালীজনীক সতৰ্ক কৰক আৰু যদি আমাৰ ইয়াৰ পৰা সংস্কৃতি আমি অসমীয়া জাতিটো আমি আৱেগিক সদায় জানো আমি সদায় আৱেগিক কিন্তু আৱেগিক কৰোঁতে কৰোঁতে আমি এনেকুৱা এটা দিন পৰিস্থিতি আহিছে আমাৰ কলা কৃষ্টি আমাৰ সাহিত্য আমাৰ সংস্কৃতিবিলাক কেতিয়াবা হয়তো নাইকিয়া হৈ যাব আমি অসমীয়া জাতিটো কাৰো তল পৰিয়া নহয় তলত পৰি আমি কাৰোবাৰ ভৰিত তলীয়া মানুহ নহয় ভৰিত ধৰিত পৰা মানুহ নহয় আমি সদায় চকুত থৈ কথা ক'ব পাৰোঁ সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাম আমাৰ এই বিহু কমিটিয়ে যিসকল উদ্যোক্তাসকল আহিছে আপোনালোকে সহযোগিতা কৰক এই অঞ্চলে কাইলৈ আমাৰ সাৰ্থক জুবিন দা আহিব ওচৰতে ঘৰ তামুলী চিগাৰ স্থানীয় আমি এই কমিটিখনক আমি প্ৰত্যেকজন কমিটিখন ইয়াৰ দায়িত্ব সভাপতি সম্পাদকৰ দায়িত্ব নহয় উদ্যোক্তাসকলৰ দায়িত্ব নহয় প্ৰত্যেকজন জামুগুৰি অঞ্চলবাসী দায়িত্ব ইয়াৰ সুস্থ পৰিৱেশ এটা বাতাবৰণ এটা আমাৰ ইয়াৰ পৰা ভাল বাতাবৰণ এটা যাব লাগিব তেতিয়াহে অসমৰ ৰাইজে গম পাব জুবিন গাৰ্গ জাজি জামুগুৰিলৈ আহিছে একো ইয়াত গণ্ডগোল হোৱা নাই ভাল হুলস্থুল পৰিৱেশ এটা নাই ভাল পৰিৱেশ এটা লৈ গৈছে আৰু এটা আমাৰ বাতাবৰণ এটা সৃষ্টি হ'ব কাৰণ অগ্ৰজসকলৰ মই যি দুজন নামী ব্যক্তি ক'লোঁ বহুত থাকি গৈছে ক'লে দেৰি হৈ যাব সেইসকলক শ্ৰদ্ধা জনাই সেইসকলক সন্মান জনাই আমি কাম কৰি যাব লাগিব আৰু মই দেখিছোঁ বিচাৰ মহোদয় মোৰ ককাইদেউ আছে একেলগে আমি বিহু মাৰি থাকোঁ আমগুৰি তেখেতে আছে মই দেখা নাছিলোঁ দেখিছোঁ মই নিজে ঢোল বজাওঁ বাঁহী বজাবৰ কাৰণে চেষ্টা কৰিছোঁ নিজে মই হুঁচৰি গাওঁ মই ভাবিছোঁ মই বিহুৰ প্ৰেচিডেণ্ট হ'লেই নহ'ব নহয় দেখাক লৈ মই বিহু কলা কৃষ্টিটো অসমীয়া জাতি বিষয়ে মই জানিব জ্ঞান থাকিব লাগিব বিহু ভাষে মোৰ জ্ঞান থাকিব লাগিব ঢোলৰ ওপৰত মোৰ জ্ঞান থাকিব লাগিব বাঁহীৰ ওপৰত জ্ঞান থাকিব লাগিব নাচনীৰ ওপৰত মোৰ জ্ঞান থাকিব লাগিব আজি যেন তিনিজন যেন দুজন দাদা এগৰাকী বাইদেউ বহি আছে এইসকলতকৈ দৰ্শকসকলৰ অভিজ্ঞতাটো বেছি কাৰণ তেখেতসকলে কোনে নাচিছে ভাল নাচিছে তেখেতসকলে বেছিকৈ ক'ব পাৰিব মই বহুত বিহুত জানো দেখা পাওঁ বিচাৰকসকলে তেখেতসকলে যেনেধৰণে বিচাৰ কৰিব লাগে তেনেকৈ ধৰণে কৰা দেখা নাপাওঁ কাৰণ দাদাকেইজনৰ কথা কোৱা নাই এইকেইজন সদায় লগ পাই থাকোঁ সদায় বিচাৰকসকলে নিৰপেক্ষ ভূমিকা পালন কৰিব লাগিব কাৰণ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছে তেখেতসকলে প্ৰাইজ ল'বলৈ অহা নাই তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছে যদি পৰিচালনা সমিতি বিহু কমিটিসকলৰ জাজসকলৰ যদি ভাল এটা পাই নাযায় হয়তো বেলেগ এখন বিহু তাত ক'বগৈ তেতিয়া এই জামুগুৰি অঞ্চলত এটা বেয়া বাৰ্তা এটা লৈ ফুৰিব লাগিব মই ভাবোঁ ইয়াত সন্মানীয় তিনিজন জাজ আছে বাইদেউ আছে তেখেতসকলে সুন্দৰ বিচাৰ কৰিব পাবলগীয়া জনগোষ্ঠীত তেখেতসকলে সন্মান দিব আৰু যিসকলে নেপায় সেইসকলে দুখ কৰিবলগীয়া কথা নহয় আমি এনেকুৱা এখন প্লেটফৰ্ম পাইছোঁ যিখন প্লেটফৰ্মত দুটা কথা আমি শিকিব পাৰিম অভিজ্ঞতা ল'ব পাৰিম কাৰণ প্ৰাইজ পোৱাটোতো ডাঙৰ কথা নহয় অত্যন্ত যদি এনেকুৱা আমি দেখোঁ কাৰোবাক বিচাৰকসকলে কয় মোৰ ছোৱালীজনী নাচিবলৈ গৈছে দাদা আপুনি অকণমান চাব দেই এনেকৈও আমি পাইছোঁ এনেকৈও বিচাৰক পাইছোঁ মই হ'লে সেইখন বিহুক বিচাৰক কৰিম দেই আপোনালোকৰ ছোৱালীজনী পঠাব কাকো নক'ব এনেকুৱাও পৰিস্থিতি হয় কিন্তু মই আমগুৰি অঞ্চলত এনেকুৱা এটা পৰিৱেশ মই দেখা নাই যি কি নহওক 3 মিনিট সময় লৈছোঁ বেছিকৈ ক'লোঁ মই সকলোকে বাপুতি এখন আপোনালোকৰ ৰঙালী বিহু পুনৰ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ বিহু বিষয়ে মই এইকাৰণেই নকওঁ আপোনালোকে বহুত বাঘা অভিজ্ঞ সন্মানীয় ব্যক্তিসকলক আছে এইসকলক অবাধে কৰি বিহু বিষয়ে কোৱাটো সম্ভৱ নহয় ময়ো চেষ্টা কৰিছোঁ ময়ো শিকি আছোঁ মই যিদিনালৈকে জীয়াই থাকিম মই ভগৱানে যিদিনলৈকে জীয়াই থাকে এই জাজি জামুগুৰি অঞ্চলত বিহুৱে হওক সামাজিক অন্য ক্ষেত্ৰত হওক মই সকলো ক্ষেত্ৰত এই পৰিচালনা উদযাপন সমিতিখনক মই সহায় কৰিবলৈ মই চেষ্টা কৰিম 2 নম্বৰ এটা কথাই মই সামৰি মাৰিছোঁ 50 বছৰ ভৰি দিলে এই বিহু কমিটিখনে আমি বেলেগ কিবা এটা কৰিব পাৰোঁ নি আমি 50 বছৰ কৰিছোঁ বিহু পইচা দিছে পইচা খৰচ কৰিছোঁ কোনো এখন বিহু কমিটিয়ে ৰাহি নহয় মই আজিলৈকে দেখা নাই ময়ো নেভাবোঁ এই কমিটিখনে কিমান কষ্ট ত্যাগ কৰিছে 500-200 টকা ঘৰে ঘৰে বিচাৰি গৈ কাম কৰিছে তাৰ মাজত তেখেতসকলৰ গোটেই সময়খিনি দিছে ইয়াৰ উপৰি যদি আমি অস্থায়ীভাৱে যদি জাজি জামুগুৰি বিহু কমিটিখনে যদি আমাৰ সামাজিক বা শিক্ষা
শিক্ষাই হওক সাহিত্য হওক সাংস্কৃতিক দিশত যদি আমি দুটামান পাৰ্মানেণ্ট যদি বিহু কমিটিয়ে যদি কৰিছোঁ বুলি যদি কৰিব পাৰোঁ তেতিয়া আমাক ভাল পাব কাৰণ লাভ হৈছে লোকচান হৈছে পিছৰ কথা জাজি জামুগুৰি বিহু কমিটিখনে বিহু কমা পইচাৰে দুটা কাম কৰি থৈ গ'ল উঠি অহা নতুন প্ৰজন্মক সেইটো আদৰ্শটো দেখাব পাৰিব লাগিব সেই ক্ষেত্ৰতো যদি কিবা সহযোগিতা কৰিব লাগে মই উদযাপনখনত মই সহযোগিতা কৰি মেলি মই কথা দিলোঁ আৰু লগতে যিসকল যুৱকসকল আছে এটা কথা কওঁ কাইলৈতো এই অঞ্চলত বহুত ল'ৰাই বাইক আনিছে এতিয়াও বাইক আনিছে আমি ঘৰৰ পৰা যেনেকৈ সুন্দৰভাৱে মা দেউতাই আমাক পঠাই দিছে আমি তেনেধৰণে ঘৰত যেন আমি তেনেকৈ সোমাওঁগৈ কোনো ল'ৰাই বাইক উদণ্ডভাৱে যেন নচলায় তাৰ বাবে মই অনুৰোধ জনাইছোঁ আৰু যিসকল অভিভাৱক আছে সেইসকলকো অনুৰোধ জনাম নিজৰ ল'ৰাটোক নিজৰ ছোৱালীজনীক সতৰ্ক কৰক আৰু কাইলৈ সুন্দৰভাৱে আমি এই বিহুখন পৰিচালনা কৰি যেন অনুষ্ঠানটো আগবাঢ়ি যাব পাৰোঁ সকলোৱে সহযোগিতা কৰক সকলোকে পুনৰ নমস্কাৰ সেৱা জনাই মোৰ ক'বলগীয়া সামৰণি মাৰিলোঁ আৰু সাংস্কৃতিক সন্ধিয়া এই আজি অনুষ্ঠানটো মই উদ্বোধন কৰি বুলি ঘোষণা কৰিলোঁ জয় আই অসম অশেষ ধন্যবাদ মজিদ দা খুবেই সুন্দৰ কেইটামান বাৰ্তা তেওঁ আগবঢ়ালে আগন্তুক দিনবোৰত আমি নিশ্চয়কৈ এই বাৰ্তাখিনি ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম আৰু তেওঁৰ এই বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে তেখেতৰ ওচৰত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে এই সাংস্কৃতিক সন্ধিয়াটি শুভ উদ্বোধন হ'ল ইতিমধ্যে উদ্বোধকে ঘোষণা কৰিলে এই অনুষ্ঠানৰ সাংস্কৃতিক অনুষ্ঠানত যিসকল ব্যক্তিয়ে ইতিমধ্যে উপস্থিত আছে আৰু ক্ষন্তেক সময় অপেক্ষা কৰি সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিহু নৃত্য বিহু নাচৰ এই প্ৰতিযোগিতাখনি সফল ৰূপায়ণ কৰিবলৈ সহযোগিতা আগবঢ়াব বুলি পুনৰবাৰ কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ